हेलो स्टूडेंट्स, আজি मैं এইটো ভিডিঅ'ত সেকেন্ড চ্যাপ্টার বৈদ্যুতিক বিভবের ধারকত্ব আরম্ভ করিম। আজির এই ভিডিঅ'ত আলোচনা করা বিষয়টো হল বৈদ্যুতিক বিভব। বৈদ্যুতিক ক্ষেত্ৰ আৰু বলৰেখাৰ বিষয় ইয়াৰ আগৰ চেপ্টাৰত তোমালোকে পাইছা। বৈদ্যুতিক ক্ষেত্ৰ এখনক নিৰ্দেশ আমি তিনি ধৰণেৰে কৰিব পাৰি। এটা হল ভেক্টৰ ৰাশি, সেইটো হল বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য। এটা হল স্কেলাৰ ৰাশি, সেইটো হল বৈদ্যুতিক বিভব। আৰু দৃশ্যৰে অৰ্থাৎ বলৰেখাৰে বিদ্যুৎ ক্ষেত্ৰ নিৰ্দেশ কৰিব পাৰি। এতিয়া মনত প্ৰশ্ন জাগে যে আমি কিয় বৈদ্যুতিক বিভব অধ্যয়ন কৰিবলগীয়া হৈছে। বিদ্যুৎ ক্ষেত্ৰ আমাক এইটো ধাৰণা নিদিয়ে যে আধান এটা কৰ পৰা কলৈ গতি কৰিব। মানে আধান বিদ্যুৎ ক্ষেত্ৰত কোনফালে গতি কৰিব। যেতিয়া আমি পদাৰ্থ বিজ্ঞানত আধানৰ কথা কম, মনত ৰাখিবা ধনাত্মক আধানৰ কথাহে বিবেচনা কৰিম। বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যই আমাক আধান কৰ পৰা কলৈ গতি কৰিব সেইটোৰ বিষয়ে ধাৰণা নিদিয়ে, কিন্তু বৈদ্যুতিক বিভবে আমাক এইটো জনাব যে আধান এটা কৰ পৰা কলৈ গতি কৰিব। বৈদ্যুতিক বিভব স্কেলাৰ ৰাশি আৰু বৈদ্যুতিক ক্ষেত্ৰ ভেক্টৰ ৰাশি। স্কেলাৰ ৰাশি অধ্যয়ন কৰাটো ভেক্টৰ ৰাশিতকৈ সহজ। এই দুটা কাৰণৰ কাৰণে আমি বৈদ্যুতিক বিভব কৰিম। এটা হল স্কেলাৰ ৰাশি, 2 নম্বৰ হল বৈদ্যুতিক বিভবে আমাক জনাব আধান এটা কৰ পৰা কলৈ গতি কৰিব। মই চিত্ৰত দুটা পানীৰ টেংকি দেখুৱাইছো। 1 নম্বৰ পানীৰ টেংকি, 2 নম্বৰ পানীৰ টেংক। নাম্বাৰ 1 পানীৰ টেংক, নাম্বাৰ 2 পানীৰ টেংক। নাম্বাৰ 1 পানীৰ টেংকটো অলপ ওপৰত আছে, নাম্বাৰ 2 পানীৰ টেংকটো অলপ তলত আছে। তাৰ মানে নাম্বাৰ 1 টেংকটোৰ মাধ্যাকৰ্ষণিক শক্তি বেছি, স্থিতি শক্তি অর্থাৎ স্থিতি মাধ্যাকর্ষণিক শক্তি বেশি, ট্যাঙ্কটোৰ স্থিতি মাধ্যাকৰ্ষণিক শক্তি কম। এতিয়া পানী কৰ পৰা কলৈ গতি কৰিব। উচ্চ মাধ্যাকৰ্ষণিক শক্তিৰ পৰা পানী নিম্ন মাধ্যাকৰ্ষণিক শক্তিলৈ গতি কৰিব। আৰু এইটোৱে যিকোনো নিকায় বা প্ৰণালী এটা ধৰ্ম। প্ৰণালী বা নিকায় সদায় কম স্থিতি শক্তিত থাকিব বিচাৰে। সেইকাৰণে পানী
উচ্চ মাধ্যাকর্ষণিক শক্তির পৰা নিম্ন মাধ্যাকর্ষণিক শক্তিলৈ বহি যায়। ঠিক তেনে ধৰণেৰে আধান অৰ্থাৎ ধনাত্মক আধান, আধান বুলি কওঁতে সদায় মনত ৰাখিবা যে ধনাত্মক আধানৰ কথা বিবেচনা কৰা হৈছে। আধান এটাও সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে। তো এতিয়া আমি গম পালো যে ধনাত্মক আধান সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে, অৰ্থাৎ ঋণাত্মক আধান নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ গতি কৰে। ধনাত্মক আধান সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰিব, ঋণাত্মক আধান সদায় নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ গতি কৰিব। তোমালোকে বৈদ্যুতিক কোষ দেখিছা, কোষত দুটা দাঁত থাকে, একটা ধনাত্মক বৈদ্যুতিক দাঁড়, একটা ঋণাত্মক বৈদ্যুতিক দাঁড়। ধনাত্মক বৈদ্যুতিক দাঁড় মানে হল উচ্চ বিভব, ঋণাত্মক বৈদ্যুতিক দাঁড় মানে হল নিম্ন বিভব। তেনেহলে ধনাত্মক আধান কৰ পৰা কলৈ গতি কৰিব? ধনাত্মক আধান ধনাত্মক বৈদ্যুতিক দাঁড়ৰ পৰা ঋণাত্মক দাঁড়লৈ গতি কৰিব। মানে বৈদ্যুতিক বিভব আমাক আধানৰ গতিৰ বিষয়ে ধাৰণা দিব। সেই কাৰণে আমাৰ বৈদ্যুতিক বিভৱটো অধ্যয়ন কৰিব প্ৰয়োজন আছে। এতিয়া স্থিতি শক্তি মানে কি? কোনো আকৰ্ষণ বলৰ বিপৰীতে যদি আমি কাৰ্য কৰিবলগীয়া হয়, সেই কাৰ্যখিনি বস্তুটোত শক্তি হিসাবে সঞ্চিত হৈ থাকে, অৰ্থাৎ বস্তুটোত শক্তি জমা হৈ থাকে। সেই জমা হোৱা শক্তি স্থিতি শক্তি কয়। যেনেকুৱা এইটো ভূপৃষ্ঠ, ইয়াৰ পৰা বল এটা ভূপৃষ্ঠ, তাৰ মানে মাধ্যাকৰ্ষণিক বল এইপিনে, এইটো কি মাধ্যাকৰ্ষণিক বল। মাধ্যাকৰ্ষণিক বলৰ বিপৰীতে যদি বলটো আমি ওপৰত লৈ যাওঁ, তেনেহলে আমি মাধ্যাকৰ্ষণিক বলৰ বিপৰীতে কাৰ্য কৰিবলগীয়া হয়। সেই কাৰ্যখিনি বস্তুটো কি হ'ব? শক্তি হিসাবে সঞ্চিত হৈ থাকিব। এই জমা হোৱা শক্তিক স্থিতি শক্তি হ'ব। জমা হোৱা শক্তিক স্থিতি শক্তি কোৱা হ'ব। এতিয়া এই বলটো যদি মই ইয়াত লৈ যাওঁ, ইয়াত দূৰত্ব কম, ইয়াত দূৰত্ব বেছি, তাৰ মানে ইয়াত আমি মাধ্যাকৰ্ষণিক বলৰ বিপৰীতে কম কাৰ্য কৰিম, ইয়াত মাধ্যাকৰ্ষণিক বলৰ বিপৰীতে বেছি কাৰ্য কৰিম, যদি বস্তুটো একে ভৰৰ হয়। তো ইয়াত আমি বেছি কাৰ্য কৰিম মাধ্যাকৰ্ষণিক বলৰ বিপৰীতে, গতিকে ইয়াত বেছি শক্তি সঞ্চিত হৈ থাকিব, অৰ্থাৎ ইয়াৰ স্থিতি শক্তি বেছি, ইয়াৰ স্থিতি শক্তি কম। তার মানে স্থিতি শক্তি স্থান ভেদে লাভ করা শক্তি। স্থান মানে এই স্থানত কম, এই স্থানত বেশি। তো তোমালোকে স্থিতি শক্তির বিষয়ে ধারণাটো পালা। এতিয়া এইটো কিউ মানে হল উচ্চ আধান। উচ্চ আধান মানে কি? মানে যে বৈদ্যুতিক ক্ষেত্র সৃষ্টি করে, যে বৈদ্যুতিক ক্ষেত্র সৃষ্টি করে। ঠিক আছে, ক্লিয়ার? তার মানে এইটো হল বৈদ্যুতিক ক্ষেত্র। বৈদ্যুতিক ক্ষেত্ৰত মই দুটা বিন্দু নিলো, এ বিন্দু আৰু বি বিন্দু। ইয়াৰ পৰা আধানটোৰ পৰা এ বিন্দুৰ দূৰত্ব
আধানটোৰ পৰা বি বিন্দুৰ দূৰত্ব আৰ বি দেখালো। তাৰ মানে আৰ এ লেছ দেন আৰ বি, মানে আধানটোৰ পৰা এ আৰু বি দুটা বিন্দু বিদ্যুৎ ক্ষেত্ৰত আমি দেখুৱালো আৰু আধানটোৰ পৰা দূৰত্ব আমি দেখুৱালো। বিদ্যুৎ ক্ষেত্ৰৰ বাহিৰ মানে হল অসীম। মনত ৰাখিবা, বিদ্যুৎ ক্ষেত্ৰৰ বাহিৰত থকা বিন্দুবোৰ আমি অসীমত থকা বুলি বিবেচনা কৰিম। ইয়াত এটা পৰীক্ষণীয় আধান কিউ আনিলো। তো যেতিয়া এই আধানটো এনেকৈ আনিম, কাৰ্য নকৰিম, যেতিয়া এই আধানটো বিদ্যুৎ ক্ষেত্ৰৰ ভিতৰত থাকিব, তেতিয়া এই আধানে কিউ আধানৰ ওপৰত বৈদ্যুতিক বল দিব। এইটো কি বল? বৈদ্যুতিক বল। এতিয়া এই আধানটোক যদি আমি এনেকৈ এ বিন্দুত আনিলো, কোনটো বিন্দুত আনিলো? এ বিন্দুত আনিলো, বা আধানটোক আমি প্ৰথমে অসীমৰ পৰা বি বিন্দুত আনিলো। পথ দেখালো আমাৰ। এতিয়া পথ জানিলো, এই আধানটোক মই অসীমৰ পৰা বি বিন্দুত আনিলো। ইয়াত আধানটোৰ ওপৰত এনি টাইম বৈদ্যুতিক বলে ক্ৰিয়া কৰি থাকিব। তাৰমানে আমি তেনেহলে বৈদ্যুতিক বলৰ বিপৰীতে কিউ নট আধানটো অসীমৰ পৰা বি বিন্দুত আনিলো। ঠিক আছে। সেকেন্ড পৰ্যায়ত আমি একে আধান কিউ নট অসীমৰ পৰা এ বিন্দুত আনিলো। অসীমৰ পৰা কত আনিলো? একে আধান অসীমৰ পৰা এ বিন্দুত আনিলো। কোনটো বিন্দুত আমি কিউ নট আধানটো আনতে কাৰ্য বেছি কৰিম? জানাই তোমালোকে যে অসীমৰ পৰা বি বিন্দুত আনতে আমি কাৰ্য কম কৰিম, অসীমৰ পৰা এ বিন্দুত আনতে আমি কাৰ্য বেছি কৰিম, বৈদ্যুতিক বলৰ বিপৰীতে। অৰ্থাৎ এই কিউ নটৰ আধানৰ যেহেতু বৈদ্যুতিক বলৰ বিপৰীতে কাৰ্য কৰিছো, গতিকে সেই কাৰ্যখিনি স্থিৰ শক্তি হিচাপে সঞ্চিত হৈ থাকিব। অৰ্থাৎ কিউ নট আধানটোৰ এ বিন্দুত স্থিৰ শক্তি বেছি হ'ব না বি বিন্দুত স্থিৰ শক্তি বেছি হ'ব? তাৰ মানে এই গোটেই পিকচাৰটো এনেকৈ দেখাম। এইটো কিউ, এইটো বিদ্যুৎ ক্ষেত্ৰ, এইটো এ বিন্দু আৰু এইটো বি বিন্দু। কিউ নট আধান আনিলো, তেনেহলে এ বিন্দুত কিউ আধানৰ স্থিতি শক্তি আৰু বি বিন্দুত কিউ নট আধানৰ স্থিতি শক্তি কোনটোত বেছি হবে? বি বিন্দুত আমি আনতে কম কাৰ্য কৰিম, ধৰিলো এইটো 60 জুল কাৰ্য কৰিছো। এ বিন্দুত আনতে আমি বেছি কাৰ্য কৰিম, ধৰিছো আমি এইটো 100 জুল কাৰ্য কৰিছো। কথাটো বুজিছা? বুজিছা? তাৰ মানে একেখন বিদ্যুৎ ক্ষেত্ৰত আধানটোৰ স্থান ভেদে স্থিৰ শক্তি ভিন্ন। বুঝিছা? ভিন্ন। তার মানে এ বিন্দুতে স্থির শক্তি বেশি, বি বিন্দুতে স্থির শক্তি কম। ঠিক আছে? বুঝিছা? এতিয়া কোশ্চেন হল, এ বিন্দুত আধানটোৰ স্থিৰ শক্তি বেছি হ'ব, বি বিন্দুত আধানটোৰ স্থিৰ শক্তি কম হ'ব। ঠিক আছে?
এতিয়া কথা হল যে এ আৰু বি বিন্দুৰ মাজৰ পাৰ্থক্য হৈছে এ আৰু বি বিন্দুৰ মাজৰ পাৰ্থক্য কি বৈশিষ্ট্যৰে বুজাম? এই যে ইয়াতে দেখিছা এ বিন্দুৰ আৰু বি বিন্দুৰ মাজৰ পাৰ্থক্য আমি কি বৈশিষ্ট্যৰে বুজাম? স্থিতিশক্তি। কি স্থিতিশক্তি, অর্থাৎ এ বিন্দুর স্থিতিশক্তি বেশি, বি বিন্দুর স্থিতিশক্তি কম। সেকেন্ড কোশ্চেন, কোনে স্থিতিশক্তি লাভ করেছে? কোনে স্থিতিশক্তি লাভ করেছে? কোনে স্থিতিশক্তি লাভ কৰিছে? আধান। কোনটো আধান? যিটো আধানক আমি আনিম। ঠিক আছে, ঠিক আছে। এতিয়া মোৰ কোশ্চেন হল আৰু এটা কোশ্চেন যে এ আৰু বিত অনা আধান কিউ নট একে হওয়া সত্ত্বেও একে হওয়া সত্ত্বেও ইহঁতৰ মাজৰ পাৰ্থক্য কিয়? বুজিছা কথাটো? মানে হল কিউ নট এইটো বিদ্যুৎ ক্ষেত্ৰ, এইটো এ বিন্দু আৰু বি বিন্দুত আমি একে আধান আনিছো, এইটোত আনিছো, এইটোত আনিছো, তথাপি ইহঁতৰ মাজৰ পাৰ্থক্য কিয় থাকিল? কিহৰ কাৰণে থাকিল? এ আৰু বি বিন্দুৰ মাজৰ পাৰ্থক্য আছে, পাৰ্থক্যটো হল স্থিৰ শক্তি। বুজিল? গম পালো। বি বিন্দুত কিউ নট আধানৰ স্থিৰ শক্তি কম, এ বিন্দুত কিউ নট আধানৰ স্থিৰ শক্তি বেছি। আৰু কোনে স্থিৰ শক্তি লাভ কৰিছে? এই বিদ্যুৎ ক্ষেত্ৰখনত আনিবলগীয়া আধানটোৱে লাভ কৰিছে। কথা হল একে আধান আনা সত্ত্বেও ইহঁতৰ মাজত কিয় পাৰ্থক্য থাকিল বা কিহৰ কাৰণে পাৰ্থক্য থাকিল? এই পাৰ্থক্যটো বুজিলানে না? এই পাৰ্থক্যটো থাকিল স্থান ভেদে। হয় না নহয়? কি পাৰ্থক্য থাকিল? স্থান ভেদে পাৰ্থক্য থাকিল। অর্থাৎ বিদ্যুৎ ক্ষেত্র সৃষ্টি করা, এই যে বিদ্যুৎ ক্ষেত্র সৃষ্টি করা আধানৰ ওচৰৰ বিন্দুত স্থিতি বৈদ্যুতিক শক্তি বেছি, বিদ্যুৎ ক্ষেত্র সৃষ্টি করা আধানৰ পৰা দূৰত থকা বিন্দুৰ স্থিতি শক্তি কম। অর্থাৎ বৈদ্যুতিক ক্ষেত্ৰত আধান একটা স্থান ভেদে স্থিতি শক্তি বিভিন্ন। বুজিছা? এইটোৱে বুজাইছো মই যে বৈদ্যুতিক ক্ষেত্ৰত আধান একটা, বৈদ্যুতিক ক্ষেত্ৰত আধান একটা স্থান ভেদে স্থিতি শক্তি বিভিন্ন ধৰণৰ। ঠিক আছে, ঠিক আছে। এই বিভব হল আধানৰ স্থানৰ লগত জড়িত, এই বিভব হল আধানৰ স্থানৰ লগত জড়িত শক্তিৰ কথা বুজায়। বুজিছা? বিভবটো কি বুজাব? তাৰ মানে এইটোৱে বুজাম পিছত গৈ
যে ইয়ার বিভব বেশি, ইয়ার বিভব কম। তার মানে ইয়ার স্থির শক্তি বেশি, ইয়ার স্থির শক্তি কম। ইয়ার স্থির শক্তি বেশি, ইয়ার স্থির শক্তি কম। কিয় কম বেশি হল? কারণ স্থান ভেদে আধান এটার বিদ্যুৎ ক্ষেত্র স্থির শক্তি বিভিন্ন। এই বৈদ্যুতিক ক্ষেত্র আধান এটার স্থান ভেদে স্থির শক্তির লগত জড়িত রাশিটো হল বৈদ্যুতিক বিভব। বুঝিছা? তার মানে এর বিভব বেশি, বির বিভব কম। বিভব তোমালোকে আজিৰ পৰা যদি জানা, লগে লগে মনত পেলাই লবা, ও আধান এটা বৈদ্যুতিক ক্ষেত্ৰত স্থিতিৰ শক্তিৰ কথা স্থান ভেদে বুজাইছে। তার মানে বৈদ্যুতিক ক্ষেত্র, বৈদ্যুতিক বিভবে আমাক এইটো জনাব যে বিদ্যুৎ ক্ষেত্ৰত কোন বিন্দুত আধান এটা কিমান শক্তি আছে সেইটোৰ বিষয়ে আমাক জ্ঞান দিব। এতিয়া ফাইনেল কথাটো আহক যে বৈদ্যুতিক ক্ষেত্ৰত আধান এটাৰ স্থান ভেদে ভেদে স্থিৰ শক্তি বিভিন্ন ধৰণৰ। এই আধানৰ লগত স্থান ভেদে জড়িত স্থিৰ শক্তি হল বৈদ্যুতিক বিভব। ঠিক আছে? তার মানে বৈদ্যুতিক বিভব হল আধানৰ অবস্থানৰ বৈশিষ্ট্য, আর স্থির শক্তি হল আধানের বৈশিষ্ট্য। মানে আধান স্থির শক্তি বুঝাবো, আধানটোৰ কিমান, আধানটোৰ শক্তি বুঝাবো, আর বিভব বুঝাবো কোন স্থানত আধানটোৰ স্থির শক্তি কিমান আছে। বুঝিছা? বিভব কি বুঝাবো? বিদ্যুৎ ক্ষেত্ৰত কোন স্থানত আধানটোৰ কিমান শক্তি আছে। তার মানে এক কথাত বুঝিবা, কি বুঝিবা যে বৈদ্যুতিক ক্ষেত্র বিভিন্ন বিন্দুত আধানৰ স্থিৰ শক্তি বিভিন্ন ধৰণৰ, আৰু এই আধানৰ লগত স্থান ভেদে জড়িত, স্থান ভেদে মানে এ বি বিন্দু স্থান ভেদে জড়িত স্থির শক্তি বুঝা। বুঝিছা? এতিয়া তো এইটো বৈদ্যুতিক বিভবৰ ইন্ট্রোডাকশন বুঝালো। এতিয়া বৈদ্যুতিক বিভব কি এইটো বুঝাম। তেনেহলে কোশ্চেন হল, বৈদ্যুতিক বিভব বুলিলে কি বুঝা? বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দু একক ধনাত্মক আধান একটা বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুত একক ধনাত্মক আধান একটা অসীমৰ পৰা সেই বিন্দুলৈ আনতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণক বিন্দুটোৰ
বিভব বলে। তার মানে এইটো বুঝাইছো, এইটো বিদ্যুৎ ক্ষেত্র, এইটো একটা এ বিন্দু, অসীমৰ পৰা একক ধনাত্মক আধান আনিছো, আনতে যদি 20 জুল কাৰ্য কৰিছো, তেনেহলে এই বৈদ্যুতিক বিভব ভি দি বুঝোৱা হয়, তেনেহলে এই বিন্দুর বিভব হব 10। এককের বিষয় পিছত আলোচনা করিম, বুঝিছা? অসীমৰ পৰা একক ধনাত্মক আধান এই বিন্দুলৈ আনোতে কিমান কাৰ্য কৰিব? ধৰি লওক 20 জুল কাৰ্য কৰিব, তেনেহলে এই বিন্দুৰ বিভব হব 20। ধৰা তোমাৰ হাতত এতিয়া একক ধনাত্মক আধান নাই, কিউ নট আধান আছে। অসীমৰ পৰা কিউ নট আধান এই বিন্দুত আনিছে, কত আনিছে? এই বিন্দু। কিউ নট আধান এই বিন্দুত আনিছে, আনতে কার্য করিলে ডব্লিউ। তার মানে কিউ নট আধান আনতে করা কার্য ডাব্লিউ ধরিল। তাহলে একক ধনাত্মক আধান আনতে করা কার্য কি হব? ডাব্লিউ বাই কিউ নট। আৰু আমি কি দেখিল যে অসীমৰ পৰা একক ধনাত্মক আধান আনতে কৰিবলগীয়া কাৰ্য বৈদ্যুতিক বিভব কৰে। তাহলে এই কথাটো ইয়াৰ লগত মিলিছে, তেনেহলে বৈদ্যুতিক বিভবৰ ফৰ্মুলা কি পালো? ডাব্লিউ বাই কিউ নট। অর্থাৎ বৈদ্যুতিক বিভব মানে হল কার্য বাই আধান। এইটো এটা কথা মনত রাখিব লাগিব যে বৈদ্যুতিক বিভব মানে হল কার্য বাই আধান। তার মানে এতিয়া শর্টকাট একটা ফর্মুলা পালো, বিভব মানে কার্য বাই আধান। বৈদ্যুতিক কোষ ভল্ট নামৰ বিজ্ঞানী এজনে উলিয়াইছিল, সেইকাৰণে তেখেতৰ সন্মান জনোৱাৰ কাৰণে তেখেতৰ নামত বৈদ্যুতিক বিভৱৰ এককটো ৰখা হৈছিল। এছআই পদ্ধতিত বিভৱৰ একক ভল্ট, ক্যাপিটাল ভি দি বুঝোৱা হয়, বা লিখোতে স্মল ভল্ট লিখিব লাগিব। তেনেহলে 1 ভল্ট মানে কি পালো? 1 ভল্ট মানে কাৰ্যৰ একক কি? 1 জুল আৰু 1 কুলম আধান। তার মানে অসীমৰ পৰা 1 কুলম আধান এটা আনতে যদি 1 জুল কার্য করো, তেনেহলে সেই বিন্দুটোর বিভব হব 1 ভল্ট। একো নাই, বহুত সহজ। ঠিক আছে, এতিয়া বিন্দু সম আধানৰ পৰা আর দূরত্বত বৈদ্যুতিক বিভবৰ প্রকাশ রাশি উলিওয়া। ঠিক আছে, ধরা হল কিউ বিন্দু সম আধানৰ পৰা আর দূরত্বত পি ক্যাপিটাল পি বিন্দু বৈদ্যুতিক বিভব উলিয়াব লাগে।
এইটো বুঝাইছো এইটো বিন্দু সম আধান এইটো এইখিনিলৈকে বিদ্যুৎ ক্ষেত্ৰ দেখাইছো এইপিনে বিদ্যুৎ ক্ষেত্ৰ নাই তাৰ মানে ডট 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 এইখিনিলৈকে বিদ্যুৎ ক্ষেত্ৰ হয় তাৰে এইটো পি বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে আৰু এইটো ও বিন্দু বুলি ললো আৰু এইটো দূৰত্ব r বুলি ধৰি লোৱা হ'ল তাৰ মানে OP equal to O capital P equal to R Q আধানৰ পৰা x দূৰত্বত এ একটা বিন্দু বুঝি পাতে বিদ্যুৎ ক্ষেত্ৰত কিউ আধানৰ পৰা এ বিন্দু কি এ এটা বিন্দু ধৰিছো আৰু এৰ পৰা বি বিন্দুৰ দূৰত্ব dx মানে এইটো বি বিন্দুৰ দূৰত্ব এইখিনি কিমান ধৰিল dx এইখিনি মই দেখাইছো ঠিক আছে বুজিছা আমি পি বিন্দুত বৈদ্যুতিক বিভব উলিয়াব লাগে মনত ৰাখিবা ধৰি পাইটো গোটেই এইটো এটা বিদ্যুৎ ক্ষেত্ৰ এইপিনে বিদ্যুৎ ক্ষেত্ৰ নাই বুজিছা ইয়াৰ পৰা আর দূৰত্বত পি বিন্দুত বৈদ্যুতিক বিভব উলিয়াব লাগে এতিয়া সেই বৈদ্যুতিক বিভব উলিয়াৰ কাৰণে আমি দুটা বিন্দু নিলো এ আৰু বি এর দূৰত্ব আধানটোৰ পৰা x আৰু এর পৰা বি বিন্দুৰ দূৰত্ব dx একদম ক্লিয়ার এন্ড কাট ঠিক আছে এতিয়া দেখা এই বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ কিমান কার কারণে বৈদ্যুতিক ক্ষেত্ৰ হ'ব ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ ফৰ্মুলা কি 1/4 পাই এপসিলন নট কোনটো আধান লৈছো এইটো কিউ এ বিন্দুৰ দূৰত্ব কত x তো x স্কয়ার ক্লিয়ার আৰু যেহেতু এটো ধনাত্মক আধান সেইকাৰণে বিদ্যুৎ ক্ষেত্ৰ বাহিৰৰ পিনে ঠিক আছে এতিয়া দেখা এ বিন্দুত বিদ্যুৎ ক্ষেত্ৰ আমাৰ এইটো দিলে তেনেহলে একক ধনাত্মক আধান এইটো হল একক ধনাত্মক আধান এর পৰা বি লৈ আনতে কৰিবলগীয়া কাৰ্য আচ্ছা তোমালোকে জানা কাৰ্য মানে হল বল আৰু দূৰত্ব ঠিক আছে আচ্ছা বল মানে কি আছিল আধান আৰু বিদ্যুৎ ক্ষেত্ৰ কিন্তু কেতিয়া পৰীক্ষণীয় আধান কি ধৰিছো মই একক আধান ধৰিছো কৰ পৰা এর পৰা বি লৈ তাৰ মানে ইয়াত আধানটো 1 আৰু এইটো ই তাৰ মানে ই তাৰ মানে একক আধানৰ ওপৰত ক্ৰিয়া কৰা বল মানে হল বৈদ্যুতিক ক্ষেত্ৰ একক আধানের উপর ক্রিয়া করা বল মানে হল এটা পরীক্ষণীয় আধান তো এটু লইছো এটা তো উৎস আধান না আনিম পরীক্ষণীয় আধান এইটু কিমান 1 তার মানে একক আধানের উপর ক্রিয়া করা বল মানে হলো বৈদ্যুতিক ক্ষেত্র আর কার্যর ফর্মুলা যেহেতু দূরত্ব কম তাহলে কার্য কম করিম সেই কারণে ডি ডব্লিউ ডি মানে বুঝাইছো কম কার্য করিস স্মল ডি মানে ডিফারেন্সিয়েশন কার্যর ফর্মুলা কি আছিল বল একক ধনাত্মক আধানের উপর বল বিদ্যুৎ ক্ষেত্র একক ধনাত্মক আধানের উপর বল মানে বিদ্যুৎ ক্ষেত্র কার্যর ফর্মুলা কি ডট প্রোডাক্ট দূরত্ব কি এর পরা কত আনিছো বি দূরত্ব কি আছিল dx না বুঝালেন এর পরা বি দূরত্ব dx আচ্ছা বৈদ্যুতিক ক্ষেত্র এই পিনে
এই পিনে আমি আনিছো, আমি একক ধনাত্মক আধানটো কৰ পৰা আনিছো, এর পৰা বিত আনিছো। তো আমি এই পিনে আনিছো, কিন্তু বল হল এই পিনে, বল এই পিনে আনিছো এই পিনে। তো তেনেহলে বল আৰু সৰণৰ মাজত কোণটো কিমান হৈ গ'ল? 180 ডিগ্ৰী। ই dx cos 180 ডিগ্ৰী। 1/4 পাই এপসিলন নট কিউ বাই এক্স স্কোয়ার, এইটো লিখিলো dx, আৰু cos 180 ডিগ্ৰীৰ মান হ'ল -1। কিমান? -1, মানে 1/4 পাই এপসিলন নট কিউ এক্স স্কোয়ার dx। ঠিক আছে, এতিয়া এই আমি কোন বিন্দুত বিদ্যুৎ ক্ষেত্র উলিয়াব লাগে? ইন্টিগ্রেশনের ব্যবহার কি? আগত সৰু পথ বা সৰু স্থানৰ কাৰণে আমি উলিয়াম, তাৰ পিছত আমি এইটো গোটেই ইন্টিগ্রেশন কৰ পৰা আনিম? এইবাৰ একক ধনাত্মক আধান এইবাৰ কৰ পৰা আনিম? যে অসীমৰ পৰা পথ পি বিন্দু। তাৰমানে একক ধনাত্মক আধান কৰ পৰা আনিম? অসীম। অসীমৰ পৰা, অসীম মানে বিদ্যুৎ ক্ষেত্ৰৰ বাহিৰত, অসীম মানে বিদ্যুৎ ক্ষেত্ৰৰ বাহিৰত। তাৰমানে ইয়াত x = ইনফিনিটি, মানে অসীম। একক ধনাত্মক আধান, একক ধনাত্মক আধান অসীমৰ পৰা পথ পি বিন্দুলৈ, পি বিন্দু কিমান দূৰত্ব? ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান? r হৈছে। পি বিন্দুলৈ আনতে কৰা কাৰ্য, এইটো চোৱা। তো ডি ইন্টিগ্রেশন করিলো। অসীমত থাকতে আমি কোনো কার্য নকৰো, বৈদ্যুতিক কার্য কোনো নকৰো। পথ আনিম পি বিন্দু, কার্য কৰা বুজালে ডব্লিউ। কৰ পৰা আনিছো? অসীমৰ পৰা। ইয়াত ভেৰিয়েবলটো কি? ইয়াত ভেৰিয়েবল মানে চলকটো কি? dx, হয়নে নহয়? কৰ পৰা কলৈ আনিছো? অসীমৰ পৰা r বিন্দু। তাৰ মানে -1/4 পাই এপসিলন নট কিউ এক্স স্কোয়ার dx। তার মানে আমি এতিয়া এই ইন্টিগ্রেশনত আমি কেনেকৈ বুজাম যে কৰ পৰা কলৈ আনিলো? ইনফিনিটি লিখিলো। তার মানে বুঝালো আমি অসীমৰ পৰা কত আনিলো? পি বিন্দু। পি বিন্দু মানে কিমান? r। বুঝিছা? তেনেহলে এতিয়া আমি কৰ পৰা কলৈ আধানটো আনিলো, এইটো আমাক বুজালে, এই লাইনটো কি বুজালে? যে আধানটো অসীমৰ পৰা পি বিন্দুত আনতে কৰা কাৰ্য। এইটো তো ডব্লিউ ইন্টিগ্রেশন হ'ব মাইনাস কিউ ধনাত্মক 4 পাই এপসিলন নট, এই এক্স স্কয়ার ইন্টিগ্রেশন ইনফিনিটি টু r, এই এক্স স্কয়ার উপৰত গেলে -2, এই যে এক্স স্কয়ার উপৰত গেলে dx w কিউ নট 4 পাই এপসিলন নট। এইটোৰ ফর্মুলা কি আছিল? এইটো কি? n মানে -2, n + 1/n + 1 ইনফিনিটি টু কি? r কিউ নট বাই 4 পাই এপসিলন নট x টু দি পাওয়ার -1, এইটো কি হল? -1, ইয়াত -2 আছিলে, ইনফিনিটি টু r। ঠিক আছে, চাই লোৱা। চাইছা? ঠিক আছে, এতিয়ালৈকে সবে ঠিক আছে? তেনেহলে এই মাইনাস কি হব? প্লাস কিউ বাই 4 পাই এপসিলন নট। এই মাইনাস আর এই মাইনাস গল থাকিলে x টু দি পাওয়ার -1 মানে কি? 1/x। এইটো তলত আহিব, ইনফিনিটি টু r কিউ বাই 4 পাই এপসিলন নট। এইটো মানে কি?
এইটো চলক এই এক্সৰ হায়াৰ লিমিট r 1/r মাইনাছ এক্সৰ লোৱাৰ লিমিট কিমান ইনফিনিটি যেতিয়া কোনো বস্তু ইনফিনিটি দি ডিভাইড কৰিম এইটো কি হৈ যাব এইটো হ'ব 0 এইটো কি হৈ যাব 0 তেনেহ'লে থাকিল কি w equal to 1/4 pi epsilon naught এই কিউটো ইয়াত ললো এইটো r এইটো কি পালো এইটো পালো যে একক ধনাত্মক আধান অসীমৰ পৰা পি বিন্দুলৈ আনতে কৰা কাৰ্য তেনেহ'লে অসীমৰ পৰা পি বিন্দুলৈ আনতে কৰা কাৰ্য এইখিনি হল অসীমৰ পৰা পি বিন্দুলৈ আনতে যিখিনি কাৰ্য কৰিম একক ধনাত্মক আধান আনতে সেই কাৰ্যখিনি সেই বিন্দুত বৈদ্যুতিক বিভব পাব অৰ্থাৎ কিউ আধানৰ পৰা r দূৰত্বত বিভব কি হ'ব v equal to w হ'ব কাৰণ এইটোহে কাৰ্য কৰিছো গতিকে কিউ আধানৰ পৰা r দূৰত্বত বিভব 1/4 pi epsilon naught q by r whereas বিদ্যুৎ ক্ষেত্ৰৰ ফৰ্মুলা কিমান আছিল E equal to 1/4 pi epsilon naught q by r square বুজিছা ডিফাৰেন্সটো বুজিছা এইটোৱে ঠিক আছে এতিয়া নোট ঋণাত্মক আধানৰ বাবে বৈদ্যুতিক বিভব ঋণাত্মক হয় তার মানে ঋণাত্মক আধান হলে আমি আধানত ঋণাত্মক থাকলে ঋণাত্মক লিখিবই লাগিব অর্থাৎ কিন্তু বৈদ্যুতিক ক্ষেত্ৰত ঋণাত্মক হলে কিন্তু আমি ইয়াত ঋণাত্মক আধানের কারণে এনে করে লিখিব নোৱাৰো কাৰণ এইটো বল কিন্তু এইটো আছিল ভেক্টৰ আছিল এইটো স্কেলাৰ আছিল তাৰ মানে ঋণাত্মক আধানৰ বাবে বৈদ্যুতিক বিভব ঋণাত্মক হয় যদি আধানটো ঋণাত্মক হয় বৈদ্যুতিক বিভবও ঋণাত্মক হ'ব আচ্ছা নোট 2 এইটো বিভব কত আছিল বায়ু শূন্য মাধ্যমত ধৰা কে বৈদ্যুতিক মাধ্যমাঙ্কৰ মানে কাপা পরাবৈদ্যুতিক ধ্রুবক কে বৈদ্যুতিক কাপা পরাবৈদ্যুতিক মাধ্যমত বিভবটো কি হল হয় দেখা 1/4 পাই এপসিলন নটৰ জায়গাত এপসিলন কিউ বাই আর স্কয়ার আগের চ্যাপ্টারত বুঝাইছিল এপসিলন মানে হল এপসিলন নট কাপা তার মানে 1/4 পাই এপসিলন নট কাপা কিউ বাই আর এইটো হল মাধ্যম কত এইটো বাইশূন্য মাধ্যম যদি মই নট বুলি ধৰিলো হয় এইটো মাধ্যম তেনেহলে দেখা তেনেহলে এইটো কি লিখিব পাৰো ভি এইখিনিক মই কি লিখিব পাৰো এইখিনি চাইছা এইখিনি কি ভি নট হল হয় তো ভি নট তলত কি থাকে কাপা অর্থাৎ মাধ্যমৰ পরাবৈদ্যুতিক ধ্রুবকৰ মান বেশি হলে বিভবৰ মান কমে যায় অর্থাৎ পরাবৈদ্যুতিক ধ্রুবকৰ আৰু একটা ফর্মুলা পালো ভি বাই ভি নট বাই ভি পরাবৈদ্যুতিক ধ্রুবৰ আকাৰ আৰু এটা ফর্মুলা পালো বায়ু শূন্য মাধ্যমত
বৈদ্যুতিক বিভব বাই মাধ্যমত বৈদ্যুতিক বিভব। থ্যাংক ইউ।